নমস্কাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী আজি 30 তাৰিখে অসমৰ প্ৰায়বোৰ ঠাইলৈকে দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ আগমন ঘটিলে আৰু যোৱা 24 ঘণ্টাত বিশেষকৈ ডিমা হাছাও আৰু নামনি অসম আৰু বৰাক উপত্যকা ঠায়ে ঠায়ে প্ৰবল বা অতি প্ৰবল বৰষুণ হোৱা পৰিলক্ষিত হৈছিল। এই সময়ছোৱাত অসমৰ প্ৰায়বোৰ ঠাইতে পাতলীয়া বা মজলীয়া বৰষুণ হোৱাৰ লগতে আজি 30 তাৰিখে নামনি অসমৰ কেইখনমান জিলা আৰু বৰাক উপত্যকাৰ আটাইকেইখন জিলাতে আৰু উজনি অসমৰ লখিমপুৰ জিলাত বিজুলী ঢেৰেকনি সহ প্ৰবল বা অতি প্ৰবল বৰষুণ হোৱাৰ লগতে কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, নলবাৰী, কামৰূপ গ্ৰাম্য, ধুবুৰী আৰু চাউথ চালমৰা ঠায়ে ঠায়ে ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে। 31 তাৰিখে নামনি অসমৰ কিছুমান জিলা আৰু ডিমা হাছাও আৰু লখিমপুৰ আৰু ধেমাজি জিলাত প্ৰবল বা অতি প্ৰবল বৰষুণ হোৱাৰ লগতে দুই ঠাইত বিজুলী ঢেৰেকনি বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। বাকী জিলাসমূহত ঠায়ে ঠায়ে বিজুলী ঢেৰেকনি বজ্ৰপাতৰ সম্ভাৱনা আছে। তেনেকৈ 1 তাৰিখে পশ্চিম অসমৰ কেইখনমান জিলা আৰু ডিমা হাছাও প্ৰবল বা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে কাৰ্বি আংলং, পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ জিলা দুখনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে ধুবুৰী আৰু মানকাছাৰ জিলা আৰু বাকী কেইখন জিলাত ঠায়ে ঠায়ে বিজুলী ঢেৰেকনি সহ বজ্ৰপাতৰ সম্ভাৱনা আছে। ঠিক তেনেকৈ 2 তাৰিখে কোকৰাঝাৰ, চিৰাং, দৰং আৰু ওদালগুৰি জিলা দুই ঠাইত প্ৰবল বা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে নলবাৰী, বৰপেটা, গোৱালপাৰা আৰু বঙাইগাঁও জিলা দুই ঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে আৰু বাকীকেইখন জিলা দুই ঠাইত বিজুলী ঢেৰেকনি সহ বজ্ৰপাতৰ সম্ভাৱনা আছে। আৰু 3 তাৰিখে কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা আৰু পশ্চিম কাৰ্বি আংলঙৰ জিলাৰ দুই ঠাইত প্ৰবল বা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ধন্যবাদ।